নমস্কাৰ মই অস্মিতা ভূঞা আসলতে মানুহৰ যিবোৰ নাৰ্ভৰ সমস্যা সেই নাৰ্ভৰ সমস্যাক লৈ আসলতে প্ৰত্যেকগৰাকী লোকেই বহু চিন্তাত পৰিব ধৰিছে ইমানেই নাৰ্ভৰ সমস্যাবোৰ বৃদ্ধি পাইছে বহু কণ বয়সৰ পৰাই খুব কম বয়সৰ পৰা দেখিবলৈ পোৱা গৈছে খুব যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে এই নাৰ্ভৰ সমস্যা ধৰণৰ বেমাৰবিলাক যাৰ বাবে আসলতে সকলোৱে সলিউশন বিচাৰি থাকে যেহেতু ব্ৰেইনৰ পৰা আৰম্ভ কৰি শৰীৰৰ যিকোনো অংগত বিষ এটা হোৱাৰ মাত্ৰকে সকলোৰে চিন্তা হয় যে নাৰ্ভৰ সমস্যা দেখা দিছে নেকি গতিকে আজি নাৰ্ভৰ প্ৰত্যেকটো সমস্যাৰ সমাধানৰ বাবে কি ধৰণৰ বেমাৰ হ'ব পাৰে আমি কেনেকৈ সজাগ হ'ব লাগে এই বিষয়ে কথা পাতিবলৈ আজি বৰ্তমান আমি উপস্থিত হৈছোঁ হি গুৱাহাটী মহানগৰী MVD হেল্থ প্লাছত আৰু যিখন আসলতে ক্লিনিকত আজি আমাৰ লগত আছে আমাৰ বিশেষজ্ঞগৰাকী নিউৰলজিষ্ট ডক্টৰ অক্ষয় ভুটাৰা স্যাৰ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ Thank you. হয় আসলতে দৰ্শকসকলে প্ৰত্যেকটো মুহূৰ্ত জানিবলৈ বিচাৰে আমাৰ যিবিলাক কমন বেমাৰ আছে ধৰি লওক বিষৰ পৰা মই আৰম্ভ কৰিম আমাৰ হাতটো বিষ হ'ব পাৰে বা ভৰিটো বিষ হ'ব পাৰে ডিঙি পিঠি যিকোনো বিষ হ'ব পাৰে বিষ হোৱাৰ মাত্ৰকে সকলোৱে ক'ব ধৰে যে তোমাৰ নাৰ্ভৰ প্ৰব্লেম আছে নেকি এই ধৰণৰ কথাবিলাক কয় বিষ মানে নাৰ্ভৰ প্ৰব্লেম বুলি ভাবে আসলতে আপুনি স্নায়ুৰোগ বিশেষজ্ঞ হিচাপে সেইখিনি বস্তু যদি অলপ ভালদৰে বুজাই দিয়ে যে বিষ মানে নাৰ্ভৰ সমস্যা নেকি কোনবোৰ বিষ মানে নাৰ্ভৰ সমস্যা হ'ব পাৰে প্ৰথম মই আপোনাক ধন্যবাদ জনাইছোঁ মোক ইয়াতে মাতাৰ কাৰণে বিষ বহুত কমন প্ৰব্লেম হয় ডেইলি আমি বহুত পেচেণ্ট চাওঁ দু টাইপৰ বিষ আমি মোষ্টলি আমি ডিল কৰোঁ ডেংগি বিষ কঁকালৰ বিষ নেক পেন এণ্ড ল' বেক এক পেনৰ মেইন কাৰণ থাকে এজ লাহে স্পন্ডলাইচিছ হয় সেকেন্ড থাকে আপোনাৰ প'শ্চাৰ আজিকালি আমি যিমান মোবাইল ইউজ কৰোঁ বা যিমান আমাৰ লেপটপ কম্পিউটাৰ আমি ইউজ কৰোঁ তেতিয়া মানে কঁকালৰ আৰু ডেংগুৰ যিবা ভাৰ্টিব্ৰা বা বনৰ যিবা গেপ থাকিব লাগে এইটো কমি হৈ যায় কম হ'লে মানে এইটো আমাক ঝিনঝিনি টানাটানি বা বিষ হাতত মানে চেন্স নাইকিয়া এইবোৰ লক্ষণ আহে তো ফাৰ্ষ্ট এণ্ড মোষ্ট ইম্পৰ্টেণ্ট থিং ইজ আৰ্লি কনচাল্টেশ্যন যেতিয়া যদি আপোনাক হাত বা ভৰিত বাৰী ঝিনঝিনি আহি আছে মোষ্টলি যি নাৰ্ভৰ প্ৰব্লেম থাকে কঁকালৰ বাবে এইটো একটা ভৰিত থাকিব গোটেই ভৰিত ঝিনঝিনি নহ'ব আইদাৰ ওৱান হেণ্ড অৰ ওৱান লেগ এইটোত আপোনাৰ ঝিনঝিনি বা জ্বলা পোৰা এনেকুৱা লক্ষণ আহিব এনেকুৱা লক্ষণ যদি আপোনাক আহে তেতিয়া আপুনি কনচাল্টেশ্যন ল'ব পাৰে হয় যিটো আসলতে শৰীৰৰ জিনজনোৱা কথা কোৱা হ'ল বহুতৰ এনেকুৱা কিছুমান সমস্যা আছে বহুতে যে এনজাইটিত ভোগে তাৰ কাৰণেও কিছুমানৰ ভয় খায় কঁপনি উঠে সেইটোও বহুতে ভুল কৰে বহুত দৰ্শকে ভুল কৰে হয়তো শৰীৰ জিনজিনালে বহুতে ভাবে এনজাইটিত সমস্যাত ভুগি আছো নেকি গতিকে সেইসকল দৰ্শকক কি ক'ব যে নাৰ্ভৰ সমস্যা আৰু এনজাইটিৰ ডিফাৰেঞ্চ আছে গতিকে কি ক'ব যেনেকৈ মই আপোনাক জনাইছিলোঁ যে কোনোবা আমাৰ নাৰ্ভৰ বিষ থাকে এইটো পাৰ্টিকুলাৰ একটা পাৰ্টত লোকেলাইজ থাকিব আইদাৰ হেণ্ড অৰ লেগ কেতিয়াবা স্পন্ডলাইচিছৰ কাৰণে মাথাতে ঝিনঝিনি উঠিব পাৰে কিন্তু যেতিয়া মানুহক এনজাইটি থাকে এইবোৰ মানুহ মোষ্টলি গোটেই ভৰিত ঝিনঝিনি ফিল কৰিব গোটেই ভৰিত জ্বলা পোৰা ফিল কৰিব তেতিয়া আমি নিজক মানে চিন্তা কৰিব পাৰিছোঁ যদি মানে কোনোবা মানুহ গোটেই ভৰিত ঝিনঝিনি বা জ্বলা পোৰা অনুভৱ কৰি আছে বাৰী এনেকুৱা হৈ আছে তেতিয়া মানে হ'ব পাৰে কি তাইক নাৰ্ভৰ নহয় এংজাইটি বা কিবা সাইকেট্ৰিক প্ৰব্লেম থাকিব পাৰে হয় তাতে মানুহে গম পোৱা যাব নহয় জানো মানে নিজৰে চিন্তা কৰিলে গম পাই যাব কি মানে মোক এইটো এনজাইটি নে এংজাইটিৰ কাৰণে হৈ আছে বা মোক নাৰ্ভৰ কাৰণে হৈ আছে এটা খুবেই কমন ডিজিজ চিজাৰটো আচলতে বিশেষকৈ আমাৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তেখেতৰো আচলতে চিজাৰ আহি তেওঁ আমাৰ মাজত নাইকিয়া হৈছে বুলি কোৱা হৈছে গতিকে তেখেতৰ আগৰ পৰাই ভুগি আছিলে চিজাৰত আৰু কেৱল জুবিন দাৰ বুলি নহয় বহু লোকেই চিজাৰত ভুগি আছে যিটো বেমাৰৰ আচলতে বহুতে কয় চিকিৎসা নাই এনেকৈ বুলি কয় কিন্তু এই চিজাৰটো আচলতে নাৰ্ভৰ পৰাই সৃষ্টি নহয় জানো নাৰ্ভৰ সমস্যাৰ পৰা চিজাৰ মানে আমি ৰাইজৰ লেংগুৱেজত কওঁ মেৰ্গী বা ফিট এইটো বেচিকেলি আমাৰ ব্ৰেইনৰ একটা ইলেক্ট্ৰিকেল চিষ্টেম থাকে তাত যদি শ্বৰ্ট চাৰ্কিট যদি হয় মানে যদি এবনৰ্মেল কানেকশ্যনছ আহে তেতিয়া মানে মানুহৰ হাত ভৰি টানিব খেচিব কণ্টিনিউৱাছলি ডেংগি বেকা হ'ব মুখ বেকা হ'ব মুখৰ পৰা ফেন ওলাব বা চকু নাচি থাকিব এইবোৰ কিবা লক্ষণ থাকে বা কিছুমান বাচ্ছা কণ্টিনিউৱাছলি ষ্টেয়াৰ কৰি থাকে এইটো বয়স অনুসাৰ বেলেগ কাৰণে হ'ব পাৰে কিবা জেনেটিক হ'ব পাৰে কিছুমান ব্ৰেইনত যদি ষ্ট্ৰোক হৈ যায় বা শুগাৰ কম বেছি হ'লে এইবোৰ কাৰণে হ'ব পাৰে
ট্ৰিটমেণ্ট নহয় বুলি কথা নাই যেতিয়া বাচ্চাৰ ব্ৰেইনৰ যদি জন্মজাত যদি কিবা প্ৰব্লেম আছে তেতিয়া বেলেগ বাৰু টেবলেট লৈ আমি কণ্ট্ৰোল কৰিব পাৰোঁ বা মোষ্টলি যেতিয়া আমি ডে টু ডে লাইফত চাওঁ কোনোবা টিউমাৰ থাকে কোনোবা ইথানল এলকহল বুলি যেবা আমি কওঁ এলকহল কাৰণে যেবা উইথড্ৰল চিজাৰ হয় এইবোৰৰ আপুনি 1 বৰ্ষ 2 বৰ্ষ চিকিৎসা ল'লে বহুত মানুহ ঠিক হৈ যায় তো এইটো মানে একদম মানে মই ৰাইজক জনাব বিচাৰোঁ কি মিৰ্গী এনেকা নহয় কেতিয়া ট্ৰিটমেণ্ট নহয় বহুত ভাল ভাল ট্ৰিটমেণ্ট আছে আজিকালি বহুত এডভান্স ড্ৰাগ ওলাইছিলে আৰু কিছুমান ক্ষেত্ৰত যেনেকৈ মই ক'লোঁ যদি আপোনাৰ সৰুৰ পৰাই মিৰ্গী আছে তেতিয়া মিৰ্গী যদি টেবলেটৰ পৰা কণ্ট্ৰোল নহয় আজিকালি আমাৰ চাৰ্জাৰীৰে সুবিধা আছে তো মিৰ্গী কমপ্লিটলি কিউৰেবল হয় তাত আমি একদম ভয় কৰিব নালাগে বা সমাজৰ পৰা লুকাব নালাগে আগফালে আহি ডক্টৰক লগালগ দেখাই কিছুমান পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰিব লাগে আৰু নৰ্মেল লাইফ কণ্টিনিউ কৰিব পাৰে যিহেতু দৰ্শকসকলে শুনা পাইছে নিশ্চয়কৈ চিজাৰ বা যিটো আমি মৃগী ৰোগ বুলি কওঁ সেই মৃগী ৰোগৰ চিকিৎসা আছে ইতিমধ্যে ছাৰে কৈছে যে চিকিৎসা আছে আৰু বহু লোক ভালো হৈছে সুফল পাইছে গতিকে আমি এইখিনি ক'ব বিচাৰিম যিসকলে আমাৰ এই অনুষ্ঠানটো চাই আছে নিশ্চয়কৈ আপোনালোকে ভাবিছে যে নাৰ্ভৰ বিভিন্ন সমস্যাৰ সন্মুখত ভুগি আছোঁ গতিকে বহুতেই এনেকুৱা কেতিয়াবা হয় যে ভাবে কোনজন বিশেষজ্ঞৰ ওচৰত যাম কি কৰিম বহুত নাৰ্ভাছ হৈ যায় মৃগী ৰোগে হওক বা নাৰ্ভৰ যিবোৰ সমস্যা হওক বাত বিশেষ হওক গতিকে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ যি MVD হিল প্লাছ গুৱাহাটী মহানগৰ খ্ৰীষ্টান বস্তি অপজিট চিটি চেণ্টাৰ আপোনালোকে অপজিট ডাইৰেকশ্যনত আহিলে দেখা পাব যে লিখা আছে MVD হিল প্লাছ আৰু য'ত আচলতে যথেষ্ট অভিজ্ঞতা সম্পন্ন চিকিৎসকসকলে ভৰি আছে আৰু লগতে ক'ব লাগিব তাৰ মাজতে আমাৰ মাজত ছাৰ আছে খুব সুন্দৰ ছাৰে চিকিৎসা আগবঢ়াই আছে ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে নৰ্থ ইষ্টৰ বিভিন্ন স্থানৰ পৰা আহিছে ভাল ফল পাইছে গতিকে আমি এইখিনিতে মেনশ্যন কৰিব খুজিছোঁ MVD হিল প্লাছৰ যিটো এড্ৰেছ বহুতে হয়তো বিচাৰত ভুল কৰিব পাৰে গতিকে আমি আমাৰ তলৰ স্ক্ৰীণত আমি মেনশ্যন কৰি আছোঁ এই বিশেষ এড্ৰেছটোৱে হৈছে MVD হিল প্লাছ ক্লিনিকৰ এড্ৰেছ য'ত আপুনি ছাৰক লগ পাব লগতে যিবোৰ নাৰ্ভৰ সমস্যা আছে যিকোনো ধৰণৰ সমস্যা চিজাৰ ব্ৰেইনৰ আদি কৰি আপোনাৰ বাত বিষৰ পৰা যিবোৰ নিক পেইন বেক পেইন সকলোবিলাক সমস্যাৰ সমাধান কৰিব পাৰিব গতিকে লগতে আমি ফোন নাম্বাৰো মেনশ্যন কৰি আছোঁ সেই নম্বৰত আপুনি আগতীয়াকৈ বুকিং কৰিব পাৰিব গতিকে এইখিনিতে আমি পুনৰ যাব লাগিব প্ৰশ্নৰ মাজলৈ আৰু ছাৰ আন এটা প্ৰশ্ন যাব চেষ্টা কৰিম যিটো আমি দৃষ্টিশক্তি কমা বুলি কয় এইবোৰ আটাইবোৰতো নাৰ্ভৰ পৰাই হয় বুলি বহুতে ভাবে যে কিছুমানে ভাবে যে মোৰ চকুৰ পাৱাৰ কমি গৈছে এইটো নাৰ্ভৰে চাগে সমস্যা এনেকৈ বহুতে ভাবে আপোনাৰ দৃষ্টিশক্তি কমাৰ মানেই নাৰ্ভৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি মানে আমাৰ চকুত বেলেগ বেলেগ লেয়াৰ থাকে কৰ্নিয়া লয় ৰেটিনা লগত আৰু ব্ৰেইন লগত কানেকশ্যন থাকে অপটিক নব লয় মোষ্টলি যদি হাতত আপোনাৰ ভিজন লছ হয় বা দুটা আপুনি যদি দেখা পাই আছে তেতিয়া বহুতখিনি চান্স আছে কি আপোনাৰ এইটো নাৰ্ভৰ কাৰণে হ'ব পাৰে যিবা কানেকশ্যন আছে কানেকশ্যন বেয়া হ'ব পাৰে যদি আমি চাওঁ আজিকালি আমাৰ ট্ৰাইবেল মানুহত এইবোৰ সমস্যা আমি বেছিকৈ পাওঁ তাক আমি অপটিক নিউৰাইটিছ বুলি কওঁ এণ্ড অপটিক নিউৰাইটিছ ইজ আ আৰ্লি চাইন অফ ডিমাল্টিং ডিছঅৰ্ডাৰ অৰ অট'ইমিউন ডিছঅৰ্ডাৰ আগতে আৰু কিবা চিকিৎসা নাছিলে ডায়েগনচিছৰ মানে সুবিধা উপলব্ধ নাছিলে কিন্তু আজিকালি আমাৰ গুৱাহাটীত ডিমাল্টিং ডিছঅৰ্ডাৰৰ যি কিবা এডভান্স ট্ৰিটমেণ্ট আছে উইথ ইমিউনো মডুলেটাৰ্ছ আছে চব এভেইলেবল আছে আৰু ইয়াত টাইম বহুত ইম্পৰ্টেণ্ট চকুৰ যদি আপোনাৰ লগালগ যদি ভিজন কম হৈ আছে এনেকৈ আপুনি দেখা পাই আছে একটা চকুত বা দুটা চকুত লগত যদি আপোনাক পেচাব পায়খানা অসুবিধা হৈ আছে বা হাত ভৰি কাম কৰিব বন্ধ কৰি দিলে তেতিয়া আপুনি যদি আৰ্লি এজ যদি আপুনি কনচাল্টেশ্যন লয় তেতিয়া আমি কিছুমান বেছি দি এইটো পাৱাৰ আকৌ আমি আনিব পাৰোঁ বা প্ৰপাৰ বেমাৰীৰ ডায়েগনচিছ আমি কৰিব পাৰোঁ তো মই এইটো ক'ম কি যি মানুহ লগালগ হাতত যদি দৃষ্টি যদি গুচি যায় তেতিয়া আপুনি লগালগ নিউৰলজি কনচাল্টেশ্যন ল'ব লাগে আন এক কমন প্ৰব্লেম হৈছে মাইগ্ৰেনৰ সমস্যা হয়তো আপোনাৰো নিশ্চয় আছে মাইগ্ৰেনৰ সমস্যা আমি শুনিবলৈ পাওঁ সমাজত আমাৰ আশে পাশে থকা ব্যক্তিসকলৰ মুখত শুনিবলৈ পাওঁ যে মোৰ মাইগ্ৰেনৰ সমস্যা আছে গতিকে মোৰ এইটো হৈছে গতিকে ছাৰ মাইগ্ৰেনৰ সমস্যা বুলি ক'লেও আমি গৈ থৈ নিউৰলৈ যাব লাগিব গতিকে সেইবাবে যিসকলৰ মাইগ্ৰেনৰ সমস্যা আছে সেই মাইগ্ৰেনৰ সমস্যাটোৰো কেতিয়াও এনেকুৱা নহয় নেকি যে চিকিৎসা পদ্ধতি এনেকুৱা আছে যে মাইগ্ৰেনৰ সমস্যা শেষ কৰিব পাৰি বা কেনেকুৱা ধৰণৰ পদ্ধতি আছে মাইগ্ৰেনক লৈ কি ক'ব মাইগ্ৰেনৰ লগত মাইগ্ৰেন কাৰণে মই এইটো ক'ব বিচাৰিছিলোঁ এইটো মানে এটা হেডেকৰ টাইপ হয় যাত আপোনাৰ মানে একদম সাংঘাতিক বিষ হ'ব একফালে
বিষ যিবা থাকিব এইটো বহুত দেৰি কাৰণে থাকিব পাৰে লগত আপোনাৰ বমি ভাৱ আহিব পাৰে বা চকুৰ পৰা আপুনি লাইট চালে চকুক বেয়া পাব পাৰে মাইগ্ৰেনৰ তিনিটা কথা বহুত মেইন সবৰ প্ৰথম আছে আমাৰ লাইফষ্টাইল যি মানুহবিলাক মাইগ্ৰেনৰ পৰা সাফাৰ কৰি আছে এইটো স্লিপ বহুত ইম্পৰ্টেণ্ট স্লিপ টাইপ মেইনটেইন কৰিব লাগে প্ৰপাৰ স্লিপ সেকেন্ড আছে আমাৰ ডায়েট এইবিলাকত মানে আমি ডায়েট টাইমত খাব লাগে ফাষ্ট ফুড অলপ কম কৰিব লাগিব আৰু থাৰ্ড আছে প্ৰপাৰ মেডিকেশ্যনছ এইবোৰ যদি আমি কৰোঁ তেতিয়া মানে মাইগ্ৰেন মোটামুটি 6 মান্থ বা 1 ইয়াৰৰ ট্ৰিটমেণ্টৰ পৰা বহুত কিছুমান মানুহ কম হ'ব পাৰে মাইগ্ৰেনৰ সমস্যা আজিকালি বহুত ডাঙৰ ইভেন স্কুলৰ যিবা ল'ৰা ছোৱালী আছে তাকে মাইগ্ৰেন ডায়েগনচিছ হয় আৰু আমাৰ যিবা 60-70 ইয়াৰ্ছৰ বয়স মানুহ আছে তাকে মাইগ্ৰেন ডায়েগনছ হয় তো অলৰেডি যি মানুহ মাইগ্ৰেনৰ পৰা সাফাৰ কৰি আছে মই তাক এইটো ক'ম আপুনি অলপ যোগা মেডিটেশ্যন ডায়েট স্লিপ এইবোৰ কণ্ট্ৰল কৰক যেতিয়া এইবোৰৰ পৰা যদি আপোনাৰ মাইগ্ৰেন ঠিক নহয় বা বাৰী বাৰী আপোনাৰ এপিছ'ড আহি আছে বা মাহত আপোনাৰ 3 বা 3 পৰা বেছি এপিছ'ড আহি আছে বা ইমান সাংঘাতিক এপিছ'ড আহি আছে কি আপুনি আপোনাৰ নিজৰ অফিচ বা নিজৰ আপুনি এক্টিভিটি কণ্টিনিউ কৰিব নোৱাৰে তেতিয়া আপোনাক মেডিকেশ্যনছ দৰকাৰ আছে আৰু আজিকালি আপোনাৰ ডেইলি মেডিকেশ্যন লোৱা দৰকাৰ নাই আজিকালি কিছুমান ইনজেকশ্যন আহিলে মাহত আপুনি একটা ইনজেকশ্যন ল'লে আৰু এইটো থেৰাপি আপুনি 3 মাহ বা 6 মাহ ল'লে আপোনাৰ মাইগ্ৰেন ফ্ৰী হ'ব পাৰে ইয়াৰ ৰিজাল্ট বহুত ভাল তো মই এইটো সবক অনুৰোধ কৰিম প্ৰথম আপুনি লাইফষ্টাইল মডিফিকেশ্যন কৰক ভয় খাব নালাগে বা মাইগ্ৰেনক লৈ হাল্লা কৰিব নালাগে আৰু যদি লাইফষ্টাইল মডিফিকেশ্যন পিছত যদি নকমে তেতিয়া আপুনি আহি কনচাল্ট কৰি টেবলেট আৰম্ভ কৰিব পাৰে আৰু স্যাৰ মাইগ্ৰেনৰ লগতে আৰু এটা প্ৰশ্ন আছে এই প্ৰশ্নটো আচলতে আমি তেনেকুৱা পাইছোঁ এজন এনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত হৈছে তাৰমানে তেওঁৰ কাহ হৈছিলে খুব জোৰকৈ কাহটো যেতিয়া মাৰিছে তেতিয়া আমি যদি কিবা খুব জোৰকৈ কাহটো কাহি দিয়া হয় তেওঁ কাহটো মৰাৰ পিছতে আচলতে তেওঁৰ ডিঙিত মানে ডিঙিত মানে হাড়ডালত অলপ মানে জোৰ পৰা যেন পালে তাৰ পাছতে তেওঁ অলপ মূৰটো ঘূৰোৱা যেন পালে আৰু ইমানেই কাহটো জোৰকৈ মাৰিছিলে তেওঁ ইয়াত বহুত বিষ এটা অনুভৱ কৰিছে মাথাৰ পৰা অহা যেন লাগিলে তাৰ পাছতেই ব্যক্তিগৰাকী মূৰ ঘূৰোৱা অনুভৱ হ'ল উঠিব নোৱাৰা নিচিনা হৈ গ'ল তাত তেওঁ অকণমান ডাউট আছিলে যে ক'ত দেখাম এইটো ব্ৰেইনৰে প্ৰব্লেম নে কিহৰ প্ৰব্লেম নে বুকুৰ প্ৰব্লেম কনফিউজ হৈছিলে তেতিয়া য'ত তেওঁ দেখাব গৈছিলে তেখেতক ক'লে এইটো নিউৰলজিকেল প্ৰব্লেম বুলি কৈছে আৰু তেওঁৰ ষ্ট্ৰ'কো আহি গৈছে বুলি কৈছে গতিকে এইটো কেনেকুৱা ধৰণৰ এইটো নাৰ্ভৰবিলাকৰ কাৰণে হ'ব পাৰে নেকি এইটো তেওঁতো ষ্ট্ৰ'ক অহা বুলি মানে ডক্টৰে কৈছে বোলে বুজিছোঁ মানে আমাৰ ব্ৰেইনত কিছুমান চেণ্টাৰ থাকে মেইনলি আমাৰ ব্ৰেইনৰ যদি আমি এনাটমি চাওঁ ব্ৰেইনৰ মানে 4টা ভাগ থাকে ফ্ৰণ্টেল লোব সাইডত পেৰাইটাল টেম্পোৰাল পিছফালে অচিপিটাল আৰু ভিতৰত আমাৰ থাকে ব্ৰেইন ষ্টেম যেতিয়া কোনোবা মানুহ কফ অহা পিছত যদি ষ্ট্ৰ'ক হৈ আছে বা কফ অহাৰ লগত মুখৰ পৰা ললতি ওলাই আছে বা খাব নোৱাৰিছিলে তেতিয়া হ'ব পাৰে কি তাক মেডুলা অবলংগটা বুলি আমাৰ একটা পাৰ্ট থাকে ব্ৰেইন ষ্টেমৰ তাত যদি ষ্ট্ৰ'ক হয় এনেকা লক্ষণ আহিব পাৰে মানে কফ লগত হিকতি লগত ললতি আৰু মানুহ পটক বেছিনি বিষ হয় ষ্ট্ৰ'ক হ'ব পাৰে চ' ইউজুৱেলি এইটো এক কাৰণ হ'ল বা যদি এনেকা পেচেণ্ট অনুভৱ কৰে কিবা বিষ হৈ আছে মই বেছি কাঢ়ি দিলোঁ তাৰপিছত বিষ হৈ আছে তো বহুত বাৰে এনেকা হয় যাৰ ডেংগি অলপ সৰু থাকে তাৰ মানে যিবা আমাৰ চাৰ্ভাইকেলৰ ব্ৰাঞ্চেছ থাকে তাক কফ কাৰণে টানিব পাৰে টানাৰ কাৰণে যেনেকা এক নখ বেলেগ বেলেগ ভাগত ছাপ্লাই কৰে তেতিয়া হ'ব পাৰে কি কফ পিছতে মানে ডেংগি বিষ উঠিছিলে কিন্তু যেতিয়া আমাৰ ষ্ট্ৰ'ক উঠিছিলে তো হ'ব পাৰে কি এইটো কফৰ কাৰণে হোৱা নাই ষ্ট্ৰ'কৰ কাৰণে কফ বিষ ললতি এইবোৰ হৈছিল হয় তেওঁ এতিয়া কি ধৰণৰ পৰামৰ্শ ল'ব লাগিব আপুনি বহুত ভাল কথা সুধিছিলে মানে আগত ট্ৰিটমেণ্ট আছিলে জাষ্ট আমাৰ এণ্টিপ্লেটলেট মেডিকেশ্যনছ আৰু ফিজিঅ'থেৰাপি কিন্তু আজিকালি মই ক'ব খুজিছোঁ যদি আপোনাৰ কোনোবাক যদি ষ্ট্ৰ'কৰ লক্ষণ আহে একফালে যদি আপোনাৰ দুৰ্বল হৈ যায় বা কোনোবাক কটা নাইকিয়া হৈ যায় বা চকু তলত আহি যায় তেতিয়া যদি আপুনি উইদিন 4.5 আৱাৰ্ছ যদি আপুনি ডক্টৰ ফালে যায় তেতিয়া আমি থ্ৰম্বলিচিছ বুলি যিবা থেৰাপি আছে এইটো আমি IV ইনজেকশ্যনত দিওঁ তাৰ ভাল হোৱা চান্সেছ মোটামুটি 90% মানে ষ্ট্ৰ'ক আপোনাৰ সম্পূৰ্ণ ৰিভাৰ্ছ হ'ব পাৰে ষ্ট্ৰ'ক বেচিকেলি আপোনাৰ দু কাৰণৰ কাৰণে হয় যি মানুহৰ ডায়েবেটিছ চুগাৰ থাকে বা কোলেষ্ট্ৰল থাকে এইটো ডেংগিত জমা হয় যেতিয়া মানে এইটো প্ৰমাণ ব্ৰেইনত গুচি যায় বা ভেচেল আমাৰ ব্লক কৰি দিয়ে তেতিয়া আমি ইস্চেমিক ষ্ট্ৰ'ক বুলি কওঁ ইস্চেমিক ষ্ট্ৰ'কত আপোনাৰ থ্ৰম্বলিচিছ বহুত ভাল কিছুমানত থ্ৰম্বলিচিছৰ পৰা যদি আমি
ষ্ট্ৰোক ভাল হ'ব নোৱাৰিলে বা আমাৰ যিবা কোলেষ্ট্ৰলৰ এমাউণ্ট যদি বেছি আছে তেতিয়া আমি থ্ৰম্বেক্টমি বুলি থাকে মেকানিকেল থ্ৰম্বেক্টমি তো যেতিয়া যদি আপুনি দূৰত আছে বা আপুনি ডিব্ৰুগড়ত আছে তেজপুৰত আছে 4.5 ঘণ্টাত আপুনি আহিব নোৱাৰিছিলে তেতিয়াও যদি আপুনি ফাৰ্ষ্ট 16 আৱাৰ্ছত যদি আহে হস্পিটেলত আহে প্ৰপাৰ স্কেন কৰাই লয় আৰু যদি আমি চাওঁ কি আমাৰ ষ্ট্ৰোক প্ৰগ্ৰেছ হৈ আছে তেতিয়া আমি মেকানিকেল থ্ৰম্বেক্টমিৰ আমাৰ ফালে অপশ্যন থাকে ৰিজাল্ট বহুত ভাল আৰু মই এইটো ক'ব খুজিছিলোঁ কি এনেকা ধাৰণ ৰখিব নালাগে কি ষ্ট্ৰোক হ'ল এতিয়াতো মানে বেলেগ একো অপশ্যন নাই জাষ্ট টেবলেট খাওক ফিজিঅ'থেৰাপি কৰক আজিকালি বহুত কিছুমান চিকিৎসা আহিছিলে তো যি আপুনি গুৱাহাটী বা অসমৰ যিকোনো পাৰ্টত আছে যদি আপুনি ষ্ট্ৰোকৰ লক্ষণ আহে লগালগ আপুনি গুৱাহাটী আহিব লাগে নিউৰলজি চেণ্টাৰত দেখাই এডমিট হৈ প্ৰপাৰ স্কেন কৰি ট্ৰিটমেণ্ট ল'ব লাগে তেতিয়া আমাৰ বহুত কিছুমান পেচেণ্ট আছে মই আপোনাক ক'ব খুজিছিলোঁ কি যোৱা 2 yearsত মই 40+ থ্ৰম্বলিচিছ কৰিছিলোঁ আৰু বহুত কিছুমান পেচেণ্ট আজি সম্পূৰ্ণ ঠিক আছে নৰ্মেল তাৰ অফিচত গৈ আছে আৰু আমি আপোনাৰ with your help আমি ভাবি আছোঁ কি এইবোৰ যদি সব ৰাইজ গম পায় কি আজিকালি আমাৰ থ্ৰম্বলিচিছ কিমান এডভান্স হৈছিলে তেতিয়া মানে বহুত মানুহ ইয়াৰ বেনিফিট ল'ব পাৰে হয় হয় নিশ্চয় আৰু তেনেকুৱা তাতে বয়সৰ সীমা নাথাকে তেওঁৰ বেছি বয়সো হোৱা নাই ইউজুৱেলি থ্ৰম্বলিচিছ এজ মোৰ দেন 18 years আৰু আগত আছিলে কি যদি আপোনাৰ মানে এজ মোৰ দেন 75 থাকে তেতিয়া 3 ঘণ্টা ভিতৰতে আমি দিব পাৰোঁ কিন্তু আজিকালি এইটো নাইকিয়া হৈ গ'ল চ' মই ৰিচেণ্টলি 81 year old মেল পেচেণ্টত থ্ৰম্বলিচিছ কৰিছিলোঁ এণ্ড নাও হি ইজ ডুইং ৱেল পেচেণ্ট মোক ভিডিঅ' কলে কৰে আৰু ভালকৈ কথা পাতি আছে ভালকৈ খোজ কৰি আছে যোৱা মাহতে মই কৰিলোঁ চ' এজ ইজ নট এ বেৰিয়াৰ কিন্তু এজ মোৰ দেন 18 years আমি থ্ৰম্বলিচিছ কৰোঁ হয় হয় আচলতে নিশ্চয়কৈ এই ধৰণৰ প্ৰশ্নবোৰ আমাৰ বহুতৰ ক্ষেত্ৰত হৈ থাকে গতিকে আজি যিহেতু মই নিজেই এই প্ৰশ্নৰ গৰাকীৰ লগত কথা পাতিছিলোঁ গতিকে তেওঁৰ নিশ্চয় এই বিশেষ উত্তৰটো পায় বা ছাৰৰ পৰা যিখিনি এডভাইচ পালে তেওঁৰ নিশ্চয় কামত আহিব গতিকে এই ধৰণৰ যিবোৰ সমস্যাত সকলোৱে ভুগি আছে ছাৰে ইতিমধ্যেই কৈছে যে 18 বছৰৰ ওপৰৰ যিবোৰ যুৱক যুৱতী আছে বা লোকসকল আছে তেওঁলোকৰ এই বেমাৰটো হ'ব পাৰে গতিকে ইমান চিন্তা কৰিব নালাগে ষ্ট্ৰোক অহাৰ মাত্ৰকে চিন্তা কৰিব নালাগে সকলোৱে কনসাল্ট কৰক চিকিৎসকৰ সৈতে কথা পাতক আৰু এইখিনি আমি পুনৰ ক'ব চেষ্টা কৰিম যেহেতু আমি বিভিন্ন সমস্যাৰ কথা পাতি আছোঁ গতিকে এই সমস্যাসমূহৰ সমাধানৰ বাবে সকলোৱে কনফিউজ হৈ যায় আৰু কেতিয়াবা এনেকুৱা হয় বহুলোকে তাৰমানে এনেকুৱা হৈ যায় যে মই ক'ত যাম যোৰহাট যাম নে ডিব্ৰুগড় যাম নে গুৱাহাটী যাম ক'ত বেছি ভাল হ'ব এনেকৈ বহুতেই কনফিউজ কৰে গতিকে আপোনালোকে নিজৰ বিবেচনাৰে য'ত আপোনালোকে শুনা পাব যে এইখিনি ভাল হৈছে আৰু ইতিমধ্যে MVD হেল্থ প্লাছৰ পৰা আগতেও আমি ইয়াৰ পৰা প্ৰগ্ৰেম কৰিছোঁ যথেষ্ট ভাল ৰেছপঞ্চো পাইছোঁ আৰু বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে ইয়াত ভাল ফলাফল লাভ কৰিছে চিকিৎসা সেৱা যথেষ্ট ভাল গতিকে আৰু আজি আমি এইটোৱে ক'ব চেষ্টা কৰিম যিসকলে নাৰ্ভৰ সমস্যাত ভুগি আছে নিউৰলজিষ্টৰ বিষয়ে চাৰ্চ কৰি আছে যে ক'ত যাম কি কৰিম গতিকে আপুনি ছাৰৰ ওচৰত আহিব পাৰিব আমি বাৰে বাৰে কৈছোঁ যে ছাৰৰ যি চিকিৎসা সেয়া ইতিমধ্যে ছাৰে নিজ মুখেৰে কৈছে যে পেচেণ্টে ছাৰক কলো কৰে ভিডিঅ' কল কৰিও ছাৰক এই বিষয়ে জনায় গতিকে খুব ভাল চিকিৎসা আগবঢ়াই যাৰ বাবে প্ৰতিগৰাকী পেচেণ্ট হেপী আছে গতিকে আপুনিও হেপী হ'ব পাৰিব গতিকে ছাৰৰ লগত কনচাল্ট কৰিবলৈ হ'লে মই পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ যিসকলে নতুনকৈ চাই আছে আমাৰ এই ভিডিঅ'টো তেওঁলোকে এই আমাৰ তলত থকা স্ক্ৰীণত মন কৰক তাত থকা সেই বিশেষ ফোন নম্বৰত কল কৰা মাত্ৰকে আগতীয়াকৈ বুকিং কৰিব পাৰিব ছাৰক লগ ধৰিবলৈ লগতে যিটো এড্ৰেছ মেনশ্যন কৰি থকা হৈছে সেই এড্ৰেছত আপুনি ভিজিট কৰিব পাৰিব আৰু বহুতো দৰ্শকৰ চাগে এইটো এটা কমন প্ৰব্লেম আছে যেতিয়া খাদ্য এটা গিলিব ধৰে গিলিবলৈ অসুবিধা পায় কিবা লাগি থকাৰ দৰে অনুভৱ হয় আৰু বহুতে কয় ডিঙিত কিবা সমস্যা হ'ব পাৰে তাৰ কাৰণে বহুতে সেই ৰোগৰ বিশেষজ্ঞৰ ওচৰত যায় বা বহুতে কয় কি যে গেছৰ যথেষ্ট গেছ হ'লে এনেকুৱা হ'ব পাৰে কিন্তু তাৰ মাজতে হয়তো বহুতে পাহৰি যাব পাৰে যে সেয়া নাৰ্ভৰ কাৰণেও হ'ব পাৰে বিভিন্ন ধৰণৰ কাৰণ থাকে গতিকে যিসকলে খাদ্য গিলিবলৈ অসুবিধা হৈ আছে খাব নোৱাৰে গতিকে সেইসকলৰ ক্ষেত্ৰত নাৰ্ভৰ কিবা সমস্যাৰ দ্বাৰা হ'ব পাৰে নেকি এইটো কোৱেশ্যন আপোনাৰ বহুত ভাল সুধিছিলে আপুনি যিবা কৈ আছে এইটো আমি আমাৰ লেংগুৱেজত ডিছফেজিয়া বুলি কওঁ ডিফিকাল্টি ইন ছল'য়িং বেচিকেলি তাত দুটা কথা আহে ডিফিকাল্টি ইন ছল'য়িং ফৰ ছলিড যদি মানুহ ভাত খাবলৈ অসুবিধা পাই আছে বা ভাত দিলে আঙুলি দি বা পানী দি তাক তলত যদি ওলাব লগা হ'ল তেতিয়া আমি কওঁ এইটো মেকানিকেল কজ মেকানিকেল মানে কিবা ENT প্ৰব্লেম হ'ব পাৰে বা কিবা গেছৰ প্ৰব্লেম হ'ব পাৰে কিন্তু যেতিয়া আপুনি চায় কি আপোনাৰ ককা বা খুৰা পানী খোৱাৰ পিছত পানী নাকৰ পৰা ওলাই আছে
বা গলাতে এনেকা ঘৰ ঘৰ কৰি আছে বাজি থাকে তেতিয়া মানে এইটো নাৰ্ভৰ প্ৰব্লেম সো একদম ৰাইজৰ কাৰণে মই কৈ আছোঁ যদি আপুনি পানী খাওঁতে যদি আপোনাৰ নাকৰ পৰা ওলাই আছে এইটো নিউৰলজিকেল প্ৰব্লেম হয় তাত বিভিন্ন ধৰণৰ ষ্ট্ৰোকৰ পৰা লৈ মাইস্থেনিয়া গ্ৰেভিছ এইটো বেমাৰী হ'ব পাৰে আৰু যদি আপোনাৰ সলিড ফুডত যদি আপোনাৰ প্ৰব্লেম আহি আছে তেতিয়া আপুনি ENT বাছ গেষ্ট্ৰএন্ট্ৰলজি আপুনি কনসাল্ট কৰিব লাগিব বহুত বাৰী যিবা ইয়াং ল'ৰা ছোৱালী থাকে কৈ থাকে ডিঙিত কিবা লাগি আছে এণ্ডোস্কোপি কৰাইছিলে নাৰ্ভৰ ডক্টৰক দেখাইছিলে কিন্তু একো ওলোৱা নাই তেতিয়া আমি এডভাইচ কৰোঁ কি কিছুমান কণ্ডিশ্যনত আমি হিষ্টেৰিক বিহেভিয়াৰ বুলি কওঁ বা টিক্স বুলি কওঁ তেতিয়া আমাক সাইকিয়াট্ৰিক কনসালটেশ্যনে ল'ব লাগে তো এইটো বহুত দীঘলীয়া টপিক হয় ডাঙৰ টপিক হয় কিন্তু ইন শ্বৰ্ট যদি আমাৰ নাৰ্ভৰ ক'ব লগা হয় যি কোনোবাক মানে পানী গিলিবলৈ বা পানী গিলোতে যদি নাকৰ পৰা ওলাই আছে তেতিয়া আপুনি লগালগ নিউৰলজি কনসালটেশ্যন ল'ব লাগিব আপোনাৰ হঠাৎ কেতিয়াবা স্মৃতি শক্তি কমি গৈছে নেকি বা আপুনি কথা পাহৰিব ধৰিছে নেকি কিবা কেতিয়াবা এনেকুৱা হয় কোনোবাই বস্তু ক'ত থৈছে পাহৰি যায় বা পৰহি কি ঘটি গ'ল সেই কথাও পাহৰি যায় কেতিয়াবা এনেকুৱা পৰ্যায় পায়গৈ মানুহ চিনি পোৱাটো অসুবিধা হৈ যায় গতিকে এই ধৰণৰ সমস্যাবোৰ যদি আপুনি ভুগি আছে তেন্তে তাৰ কি চিকিৎসা হ'ব পাৰে নিউৰোৰ জৰিয়তে গতিকে ছাৰ যিবোৰ মই ক'লোঁ স্মৃতি শক্তি হয়তো মেডিকেল টাৰ্মত এইটো এলজাইমাৰ বুলি ক'ব পাৰে ইমান মই জ্ঞাত নহয় গতিকে এই বিষয়ে বহুতেই কয় যে এলজাইমাৰ এইটো প্ৰব্লেম কিছুমান ভুগি আছোঁ বুলি গতিকে এই ধৰণৰ সমস্যাবোৰ লৈ কেনেকুৱা কি হ'ব নিউৰোৰ ক্ষেত্ৰত মানে আমি আমাৰ টাৰ্মছত আমি তাক ডিমেনচিয়া বুলি কওঁ ডিমেনচিয়াত মানে আমাৰ স্মৃতি যিবা নাইকিয়া হৈ যায় তাত দুটা কাৰণ থাকে মেইনলি ৰিভাৰ্চিবল যি কিবা আমি কাৰেক্ট কৰিব পাৰোঁ ইউজুৱেলি এইটো য়াং পেচেণ্টত আমি চাওঁ যে কোনোবাক ভিটামিন কম হৈ যায় কিবা ইনফেকশ্যন হৈ যায় বা ব্ৰেইনত কিবা ষ্ট্ৰোক টিউমাৰৰ কাৰণে চেঞ্জেছ আহে সেকেন্ড থাকে ইৰিভাৰ্চিবল মানে কিছুমান এজিঙৰ কাৰণে আমাৰ কথা ভুলভাল হয় ইউজুৱেলি এইটো আমি অল্ড এজ পেচেণ্টত চাওঁ যেনেকৈ আপুনি ক'লে আলজাইমাৰ্ছ হওক ফ্ৰণ্টোটেম্পোৰাল ডিমেনচিয়া হওক এইবোৰত মানে নৰ্মেলি আমাৰ যেতিয়া আমাৰ এক পাৰ্টিকুলাৰ এজ পিছত মানে আফটাৰ দ্য এজ অফ 60 আমাৰ যিবা ব্ৰেইন আছে নৰ্মেলি 0.6%ৰ পৰা সৰু হৈ থাকে কিছুমান মানুহ জেনেটিকেলি বা এনভাইৰমেণ্টৰ কাৰণে এইটো স্পীড বঢ়ি যায় বঢ়িলে আমাৰ যিবা ব্ৰেইনৰ কিছুমান ভাগ থাকে যাক আমি পেপেজ চাৰ্কিট বুলি কওঁ এইটো চাৰ্কিটৰ যেতিয়া মানে ভালকে যদি কাম নকৰে তেতিয়া মানে মানুহ কালি কি খাইছিলে ইয়াৰ পৰা যে আৰম্ভ হৈ যায় কি কালি কি খাইছিলে এইটো মনত নাথাকে তাৰপিছত লাহে লাহে ঘৰৰ যিবা বেলেগ বেলেগ ৰুম থাকে বাথৰুমত যাব লাগে কিচেনত গুচি যায় তাৰপিছত ৰাতি টোপনি নাই ৰাতি নিজে ওপৰত চাই চাই কথা পাতে বা ঘৰৰ পৰা ওলাই যায় এইবোৰ যিবা লক্ষণ আহে এইবোৰ লক্ষণত তেতিয়া আমি কওঁ কি পেচেণ্টক মানে ডিমেনচিয়া হৈ আছে বা পেচেণ্টক আলজাইমাৰ্ছ বা বেলেগ বেলেগ টাইপ অফ যিবা ডিমেনচিয়া আছে এইটো ডিমেনচিয়া আমাৰ হৈ আছে তো যেতিয়া আপুনি চাই কি আপোনাৰ ঘৰৰ খুৰা বা আইতা মানে আজিকালি কিবা ছ'চিয়েল ইভেণ্টত ইণ্টাৰেষ্ট নলয় আজিকালি বেছিকৈ মানে আপছেট থাকি আছে কথা মানে পাহৰি আছে বা মষ্ট কমনলি আমি চাওঁ কি আমাৰ আইতা চাহ বনাবলৈ লৈছিলে গেছ বন্ধ কৰিবলৈ পাহৰি গ'ল বা আমাৰ খুৰা গিজাৰ বন্ধ কৰিবলৈ পাহৰি গ'ল মাৰ্কেটত গৈছিলে তাৰ পৰা বস্তুবিলাক লৈছিলে তাত চেঞ্জ 100 rupees ল'ব লগা হৈছিলে কিন্তু এইটো পাহৰি আহি গৈছিলে যদি আপুনি ইনিচিয়েলি চাই কি আজি আমাৰ ঘৰৰ খুৰা বা দেউতা বা মা এইবোৰ সৰু সৰু বস্তুত মানে কথা পাহৰি আছে মানে এটা ইনিচিয়েল ডেমেজ আৰম্ভ হ'ল এইটো সম্পূৰ্ণ ঠিক হ'ব পাৰে নেকি নহয় কেতিয়াও নহয় মানে এইটো আমাৰ যদি ইৰিভাৰ্চিবল কজ আছে বা এজিঙৰ কাৰণে আছে ঠিকতো হ'ব নোৱাৰে কিন্তু যদি আপুনি আৰ্লি ডক্টৰক দেখায় তেতিয়া কিছুমান মেডিকেশ্যন দি এইটো চাৰ্কিট আমি ঠিক কৰি এটলিষ্ট পেচেণ্টক আমি মেনেজেবল কৰিব পাৰোঁ বা আজি 3 বছৰ পিছত যদি পেচেণ্টৰ মানে ষ্টেজ বেছি আহিব পাৰে এইটো আমি 3 yearsৰ পৰা 5 yearsৰ পৰা কৰিব পাৰোঁ চাওক যদি ঘৰত কোনোবা এনেকুৱা পেচেণ্ট আছে যে ইনিচিয়েলি পাহৰি আছে আপোনাক খং আহিব কি আপুনি গণ্ডগোল কৰি আছে কিন্তু যেতিয়া লাহে লাহে বস্তু আপোনাৰ হাতৰ পৰা বাহিৰ যাব না তেতিয়া আপোনাৰ মেডিকেলি বা ফাইনেন্সিয়েলি এইটো এক্সপেন্স বহুত আহিব এইটো কাৰণে যি কি এজ হওক যদি আপুনি এনেকুৱা চাই কিছুমান একদম পাৰ্টিকুলাৰ কথা যেনেকৈ মই ক'লোঁ ৰুমৰ গণ্ডগোল হয় টোপনি গণ্ডগোল হয় ঘৰৰ পৰা ওলাই গৈ আছে ভাত খাবলৈ পাহৰি আছে
এইবোৰ হয় আপুনি লগালগ মানে স্কেন কৰি ডক্টৰক দেখাব লাগিব যদি ৰৈ থকা হয় পিছলে যিকোনো ধৰণৰ হ'ব পাৰে এইটো ন বডি থাকিব কিন্তু আজিকালি কিবা চিৰাপ আৰু টেবলেট আহিছিলে যাৰ কাৰণে আমি প্ৰগ্ৰেশ্যন অলপ কমাব পাৰোঁ হয় প্ৰগ্ৰেশ্যন যদি আমি কমাওঁ তো এটলিষ্ট পেচেণ্টবিলাক মেনেজেবল থাকিব নহ'লে পিছত মানে পেচেণ্টক বান্ধি ৰাখিব লাগিব বা এনেকুৱা পেচেণ্টত লাহে লাহে কি হৈ যায় এইটো পেচেণ্ট লাহে লাহে বাচ্চা বনি যায় যেনেকৈ আপুনি চাই বাচ্চা নিজে পেচাব পায়খানা গম নাপায় নিজে পাৰ্টিকুলাৰ এক লগত নিজে খাব নোৱাৰে তেতিয়া লাহে লাহে এইটো পেচেণ্ট মানে পেচাব পায়খানা নিজে নিজে কৰিব নোৱাৰিব নিজে খাব নোৱাৰিব বা খাব গ'লে ভাত যিবা আছে বুকুত গৈ নিউমনিয়া হয় এক্সপায়াৰ হ'ব মানে ডিমেনচিয়া মানুহ ব্ৰেইনৰ কাৰণে নমৰে এইটো ইনফেকশ্যনৰ কাৰণে মৰে আৰু ইনফেকশ্যন কোনটো আহে নিউমনিয়া আহে পেচাবৰ ইনফেকশ্যন লাগি যায় কিয় য'ত ত'ত কৰি থাকে এইটো কাৰণে যদি আপুনি ভাবে কি আপোনাৰ ঘৰত এনেকুৱা পেচেণ্ট আছে তেতিয়া আপুনি প্ৰপাৰ ফ'ল'আপ লৈ প্ৰপাৰ টেবলেট লৈ এটলিষ্ট তাক একটা ৰেচপেক্টেবল লাইফ বা ৰেচপেক্টেবল ডেথ আমি দিব পাৰোঁ হয় আমি শেষৰটো প্ৰশ্ন যাবলৈ চেষ্টা কৰিম যিটো আমি পাৰ্কিনছন বুলি কওঁ আচলতে বহুতো খোজ কঢ়াত এনেকুৱা অসুবিধা কিছুমান হয় আৰু তাৰ বাবেই হয়তো বিশেষকৈ এটা বয়সৰ সীমাৰ বৃদ্ধ লোক যিবোৰ বয়সীয়াল ব্যক্তি আছে সেইসকলৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু কেতিয়াবা আজিকালি এনেকুৱা হৈছে কম বয়সীয়া লোকৰো খোজ কাঢ়িবলৈ ভৰিটো বিষ ধৰে থৰক বৰক হৈ পৰে গতিকে এই ধৰণৰ সমস্যাসমূহৰ ক্ষেত্ৰত যদি আমি চাওঁ নিউৰ' দিশত যদি চাওঁ তাৰ কাৰণে কেনেকুৱা কি লক্ষণবিলাকৰ পৰা আৰম্ভ কৰি ট্ৰিটমেণ্ট কেনেকুৱা মানে পাৰ্কিনছন্স একটা নিউৰো ডিজেনাৰেটিভ ডিছঅৰ্ডাৰ কিছুমান ব্ৰেইনত এণ্টিজেনৰ কাৰণে এণ্টিবডিজ মানে আগেইনষ্ট ৰেডি হয় এইটো মানে ডিজেনাৰেশ্যন আৰম্ভ কৰি দিয়ে তাত ডপামাইনৰ প্ৰমাণ কম কৰি দিয়ে মষ্ট মানে দুটা মষ্ট কমন চিমটম আছে ডে টু ডে লাইফত আপুনি নিজে এইটো এক্সপিৰিয়েঞ্চ কৰিব পাৰে কি আপোনাৰ ঘৰৰ কোনোবা মানুহ আছে আপুনি ক'তবা নামঘৰত একলগত যাবলৈ ওলাইছিলে আপুনি চাই আছে মানুহটো পিছফালে থাকি আছে আপুনি আগফালে গৈ আছে মানে খোজ কঢ়া স্পীড কম হৈ যাব বা স্নান কৰিবলৈ কৈছে আগত 10 মিনিটত স্নান হৈ আছে আজিকালি 25 মিনিট লাগি আছে বা ভাত খাবলৈ বহিছে কিন্তু ভাত খাওঁতে মানে আপুনি চাই আছে লাহে লাহেকে খাই আছে আগত যিবা 10 মিনিটত হ'ব লাগে আজি 20 মিনিটত হৈছে তো ফাৰ্ষ্ট আছে স্লোনেছ অফ দ্য বডি বা স্লোনেছ অফ দ্য এক্টিভিটি সেকেন্ড আছে বহি যেনেকৈ আমি টকা কিনো এনেকা টাইপৰ যদি আমি পিন ৰোলিং ট্ৰিমাৰ বুলি কওঁ তো এনেকা যদি ট্ৰিমাৰ হৈ আছে ট্ৰিমাৰ বহুত ধৰণৰ আছে ট্ৰিমাৰ মানে কপনি সো কোনোবা মানুহক এনেকা ট্ৰিমাৰ থাকে কোনোবা মানুহক বেলেগ বেলেগ ধৰণৰ থাকিব পাৰে কিন্তু পাৰ্কিনছন্স মানুহক মোষ্টলি মানে একটা ফালে আহিব এনে নহয় কি দুটা হাতত একফালে আহিব ইউজুৱেলি এইটো আমি চাওঁ এচিমেট্ৰিকেল ভৰিৰ কোনোবা একটা হাত আফেক্ট হ'ব পিন ৰোলিং ট্ৰিমাৰ আহিব থাৰ্ড নম্বৰ আপুনি চাব লাহে লাহে মানুহটো মানে আপুনি চাব কি বেকা হৈ খোজ কৰি আছে মানে ডেংগি তলত কৰি লাহে লাহেকে খোজ কৰি আছে মানে প'শ্চাৰৰ ইনষ্টেবিলিটি আগেইনষ্ট গ্ৰেভিটি যেতিয়া আমি খোজ কৰিব পাৰোঁ কিউকি যেতিয়া আমাৰ কণ্ট্ৰল নাই এইটো কাৰণে আগেইনষ্ট গ্ৰেভিটিটো ভালকৈ খোজ কৰিব নোৱাৰে তো যদি আপুনি চায় কি আপোনাৰ মানে ঘৰৰ মানুহৰ কোনোবা একটা ভাগ মানে ভালকে স্লো হৈ আছে বা কঁপনি উঠি আছে তেতিয়া হ'ব পাৰে কি পেচেণ্টক মানে পাৰ্কিনছন্সৰ লক্ষণ আহি আছে তেতিয়া আমি কি কৰোঁ আমি ইনিচিয়েলি আহি তাক মানে বেলেগ এটা পাৰ্কিনছন্সটো একটা ব্ৰড টাৰ্ম হ'ল যেনেকৈ ডিমেনচিয়া হ'ল প্ৰথম আমি চাওঁ কি বাবা এইটো কিয় কাৰণে হৈছিলে বহুত মানুহ আজিকালি গেছৰ টেবলেট লয় গেছৰ টেবলেটৰ কিছুমান গেছৰ টেবলেট এনেকুৱা আছে যাই মানে পাৰ্কিনছন্স যেনেকুৱা চিমটম কৰে আমি তাক এক্সট্ৰা পেৰামিডাল চিমটমছ বুলি কওঁ তো প্ৰথম এইটো চাব লাগিব এনেকুৱা কিবা গেছৰ টেবলেট নিজে খাই আছে নেকি বা বেলেগ কোনোবা এণ্টিবায়'টিক খাই আছে নেকি যেতিয়া এইটো খোৱা নাই তাত যদি আৰ্লি অনছেট আছে মানে ইউজুৱেলি আমি এক্সপেক্ট কৰোঁ কি পাৰ্কিনছন্স 60 ইয়াৰ্ছৰ পিছত হ'ব বা কোনোবা পেচেণ্টত 35-40 যদি এনেকুৱা লক্ষণ আহে তেতিয়া আমাক ব্ৰেইনৰ স্কেন কঁকালৰ পানী যিবা CSF পৰীক্ষা আছে তাত আমাক চাব লাগে কিবা ইনফেকশ্যন আছে নেকি বা এইটো এক্সট্ৰা পেৰামিডাল চিমটম কিয় আছে বহুত মানুহ আপুনি চাব কি 20-25 বছৰৰ পৰা সাইকেট্ৰিক মেডিকেশ্যন খাই থাকে কিছুমান বেমাৰীৰ কাৰণে এইটো মানুহক আপুনি চাব কি আচানক এইটো মানুহ শ্ল' হৈ গৈছিলে তো মেডিকেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত ইনফেকশ্যন ৰুল আউট কৰিব লাগে কিছুমান ভিটামিন ডিফিচিয়েঞ্চি এইটো চাব লাগে আৰু যেতিয়া এইটো নাই তেতিয়া মানে আমি কি কৰোঁ কি এতিয়া যে ডেমেজ হ'ল ওটো হ'ল এইটো কাৰণে যিবা ডপামাইনৰ গণ্ডগোল হৈ আছে তেতিয়া আমি ডপামাইন ছাপ্লিমেণ্ট দি এটলিষ্ট তাক মানে
নৰ্মেলি খোজ কৰিবলৈ বা ট্ৰিমাৰ কম কৰি তাক বহিবলৈ আমি চেষ্টা কৰিব পাৰোঁ বা আমি ট্ৰাই কৰোঁ চ' আগেন নিউৰলজি ইজ অল এবাউট যিমান জলদি আপুনি আহিব ইমান জলদি আপুনি ভাল হ'ব বা এটলিষ্ট আপোনাৰ বেমাৰীবিলাক যিবা আছে এইটো আগফালে নবঢ়িব হয় মই যদিও শেষৰ প্ৰশ্ন বুলি কৈছিলোঁ একদম সৰুকৈ জানিব বিচাৰিম এটা হঠাৎ মনলৈ আহিলে এজন ব্যক্তিটো প্ৰশ্ন আছিলে তেওঁৰ আচলতে আঁঠুৰ যিটো ঘিলা বুলি কয় যিটো থাকে তাত তেখেতক মানে এক্সৰে এনেকৈ যদি ৰিপৰ্টবিলাক পাইছে তো তাতে তেওঁক হাড়টো কিছু বঢ়া বুলি কৈছিলে দীঘল হৈছে আৰু কিছু ছাইড হৈছে সেইটোৰ পৰা তেখেতে মানে পূৰা বাট বিষত ভুগি আছে ভৰি পেলাব নোৱাৰে গুৰুহা বিষত মানে একো চেণ্ডেল পিন্ধিব নোৱাৰে গাড়ীত বহিব নোৱাৰে থিয় হ'ব নোৱাৰে তেওঁ বিচনাৰ পৰা উঠাৰ মাত্ৰকে দিনটোলৈ বিষ অনুভৱ কৰে গতিকে সেইটোতো চাগে নাৰ্ভৰ পৰাই হৈছে নহয় জানো নহয় মানে বাট বিষ হওক বা আঁঠুৰ কাৰণে আপুনি যিবা ক'লে অলমষ্ট 5টা পৰা 2টা মানুহক আমাৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি আমি কওঁ বা আজিকালি আপুনি যাত তাত যায় এক্সৰে কৰাই তাত কয় অষ্টিঅ'আৰ্থ্ৰাইটিছ আছে এইবোৰ আপোনাৰ ৰুমেটলজিষ্ট বা আপোনাৰ অৰ্থপেডিচিয়ানক দেখাব লাগে এইটো নাৰ্ভৰ কাৰণে নহয় মানে দুটা বেলেগ ষ্ট্ৰাকচাৰ হয় বন জইণ্টছ যিবা হয় এইটো মানে যদি আপোনাৰ ফুলি আছে জইণ্টছ বা জইণ্টছ বিষাই আছে তেতিয়া আপোনাক ৰুমেটলজিষ্ট বা অৰ্থপেডিক কনসালটেশন ল'ব লাগে মই তো এইকাৰণে সুধিলো বহুতে ভুল কনসেপ্ট লৈ থাকে বহুত বাৰি ইয়াৰ লগত মানে আপোনাক কিবা যদি সুগাৰ আছে বা আপোনাৰ থাইৰয়েড আছে মোষ্ট কমনলি থাইৰয়েড তেতিয়া আপোনাৰ হাত ভৰি ঝিনঝিনি উঠিব পাৰে যেনেকা মই আগত ক'লো কি ঝিনঝিনি ইউজুৱেলি একফালে আছে তেতিয়া নাৰ্ভৰ কাৰণে হ'ব পাৰে কিন্তু কিছুমান কণ্ডিশ্যন যেতিয়া আছে ডায়েবেটিছ হাইপোথাইৰয়েড বা ভিটামিন B12 ডিফিচিয়েঞ্চি তাত আপোনাৰ গোটেই হাত ভৰি চবত ঝিনঝিনি উঠিব পাৰে কিন্তু আঁঠু বিষ শোল্ডাৰ বিষ জইণ্ট যিবা ফুলি যায় এইবোৰ আপোনাক অৰ্থপেডিক বা ৰুমেটলজি কনসালটেশন লাগিব ইয়াৰ লগত আমাৰ নাৰ্ভৰ একো সম্পৰ্ক নাই হয় হয় আচলতে হয় এইবিলাক কিছুমান মানুহৰো বহুত ভুল ধাৰণা হৈ থাকে তেওঁলোকে ভাবি থাকে নাৰ্ভৰ কাৰণে হৈছে নেকি আৰু ট্ৰিটমেণ্ট পাব লাগে কি পাই থাকে কেনেকুৱা ধৰণৰ কিছুমান সমস্যা হয় সেইবাবে আমি এই প্ৰশ্নটো আগবঢ়ালোঁ গতিকে ছাৰ আপুনি আমাক ইমানখিনি সময় দিছে যথেষ্ট ব্যস্ত তাৰ মাজতে আমাক সময় দিছে মই নিজে একটা ৰাইজক ক'ব বিচাৰোঁ আজিকালি আমাৰ অসমত বা আগৰ পৰাই আছিলে বহুত মানুহ লিখিবলৈ টান পায় বা লিখিবলৈ লাহে লাহেকৈ ইউজুৱেলি আমাৰ কলেজ গোয়িং ষ্টুডেণ্ট লিখিবলৈ মানে চেষ্টা কৰিলে মানে হাত বিষাই থাকে বা হাত বেকা হৈ থাকে তাক আমি ৰাইটিং ট্ৰিমাৰ বুলি কওঁ ৰাইটাৰ্ছ ক্ৰাইম ডিষ্টনিয়া বুলি থাকে তো এইবোৰৰে চিকিৎসা আছে তো যেতিয়া আপুনি এইটো ভুগি আছে বা আপুনি লিখিবলৈ আৰম্ভ কৰি আছে কিন্তু আপুনি ভালকৈ লিখিব নোৱাৰিছিলে বা আপোনাৰ আগত হেণ্ডৰাইটিং বহুত ভাল আছিলে আজিকালি আপোনাৰ হেণ্ডৰাইটিং ভাল নহয় ইউজুৱেলি কলেজ গোয়িং ষ্টুডেণ্ট বা বেংকৰ যে বা অফিচৰ যে বা যাৰ ছিগনেচাৰৰ কাম বেছি থাকে চ' ভয় খাব নালাগে ৰাইটাৰ্ছ ক্ৰাইম যেনেকৈ মই ক'লোঁ এইটো এটা ডিষ্টনিয়া হয় আপুনি এইটো দেখাই তাৰ বটক্স বুলি আধুনিক চিকিৎসা আছে এইটো আপুনি 4 monthly বা 6 monthly ইনজেকশ্যন লৈ আপুনি আকৌ নৰ্মেলি আপোনাৰ চাইন কৰিব পাৰিব লিখিব পাৰিব আৰু আজিকালি মানে মানুহ বুজিয়ে নাপায় কি এইটো মোক কিয় হৈ আছে বা ভাবে মোক আকৌ ক্ৰেম্প আহি আছে নেকি কিন্তু নহয় এইটো ক্ৰেম্প হয় কিন্তু এইটো নাৰ্ভৰ ক্ৰেম্প বা আমি ডিষ্টনিয়া যিবা বুলি কওঁ এইটো ডিষ্টনিয়া হয় তেতিয়া যদি এনেকুৱা লক্ষণ আহে তেতিয়া আপোনাৰ লগালগ নিউৰলজি কনসালটেশ্যন ল'লে ভাল হয় 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 দৰ্শকসকল নিশ্চয় চালে আমাৰ সম্পূৰ্ণ এপিছডটো আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ নাৰ্ভৰ যিবোৰ সমস্যা আছিলে বিশেষকৈ কমন যিবোৰ বিষ হয় লগতে বহুতৰ ব্ৰেইনৰ পৰা আৰম্ভ কৰি ষ্টক অহাৰ পৰা লগতে বিভিন্ন ধৰণৰ আচলতে মাইগ্ৰেশ্যন চিজাৰ ইয়াৰ উপৰি যিবোৰ আমি বাৰে বাৰে কৈ আছোঁ যে খোজ কাঢ়িব নোৱাৰা বা খোজ কঢ়াৰ স্পীড কমি যোৱা কথা পাহৰি যোৱা চকুৰ দৃষ্টিশক্তি হঠাৎ কমি যোৱা এইবোৰ সমস্যাত যিসকলে ভুগি আছে শৰীৰটোৰ জিন জনোৱা জ্বলা পোৰা কৰা যিবোৰে এই সমস্যাত ভুগি আছে গতিকে সেইসকলৰ বাবে আজি নিশ্চয় আমাৰ এই বিশেষ কথোপকথন নিশ্চয় কামত আহিব গতিকে মই শেষত পুনৰবাৰ ক'ব চেষ্টা কৰিম ইতিমধ্যে আমি কথা পাতিলোঁ ছাৰৰ লগত আৰু সকলোৱে হয়তো পুনৰবাৰ জানিব চেষ্টা কৰিব যে ছাৰক ক'ত লগ পাম মই পুনৰ এবাৰ মই মেনশ্যন কৰিব বিচাৰিছোঁ আমি আমাৰ স্ক্ৰীনৰ তললৈ মন কৰক আমি যিটো স্ক্ৰলিং হৈ আছে আচলতে MVD হেল্থ প্লাছ বৰ্তমান আমি MVD হেল্থ প্লাছৰ পৰা আমি এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ MVD হেল্থ প্লাছৰ এড্ৰেছ হৈছে গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টিয়ান
বস্তি অপজিট চিটি চেণ্টাৰ আৰু চিটি চেণ্টাৰৰ অপজিট অহাৰ মাত্ৰকে পাব ডাঙৰ ডাঙৰ আখৰ লিখা আছে হৰ্ডিং আছে গতিকে বিচাৰিবলৈ কোনো কঠিন কাম নহয় লগতে আমি সম্পূৰ্ণভাৱে এড্ৰেছটো মেনশ্যন কৰি আছোঁ লগতে যিসকলে দূৰ দূৰণিৰ পৰা চাই আছে গুৱাহাটী মহানগৰীৰ বাহিৰৰ যিসকল পেচেণ্ট নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা চাই থাকে আমাৰ ভিডিঅ' গতিকে সেইসকলেও ফোন কৰি আহিব পাৰিব ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে আগতীয়াকৈ বুকিং কৰিব পাৰিব আৰু ছাৰক লগ ধৰিব পাৰিব গতিকে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান ইমানতে সমাপ্ত কৰিব লাগিব ধন্যবাদ